পুৰণি পেঞ্চন ওল্ড পেঞ্চন স্কিম এতিয়া পুৰণি পেঞ্চন পোৱাৰ সম্ভাৱনা আছেনে? পুৰণি পেঞ্চন কিয় পাব লাগে? এতিয়া যেতিয়া NPS আহিলে NPS পোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ কোনখিনি অসুবিধা হ'ল, কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়া বা এইখিনি হোৱাৰ সম্ভাৱনা আছে কাৰণে কি হ'ব কৰ্মচাৰীসকলৰ, এই সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ বা এই বিষয়ৰ ওপৰত কি কেনেদৰে আগন্তুক সময়ত ব্যৱস্থা গ্ৰহণ কৰে, ইয়াৰ ওপৰত কিদৰে তেওঁলোকে সেইখিনি গৃহীত কৰে, কামখিনি হ'ব নহ'ব, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেদৰে ইয়াৰ ওপৰত সকলোৱে লাগি আছে যে এইখিনি কৰিব লাগে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া NPS হোৱাৰ লগে লগে এজন কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া যিসকল কৰ্মচাৰী হৈছে বা চাকৰি নিযুক্তি পাইছে তেওঁলোকৰ অৱসৰ গ্ৰহণ হ'বলৈ ভালমান দিন আছে। সেইখিনি কি পৰ্যায়লৈ যায় শেষত গম পাব। তথাপিতো NPS যিটো পিছত তেওঁলোকে কিন্তু এতিয়া যিসকল বিশেষকৈ যিসকল শিক্ষাগুৰু 2013ত প্ৰভিঞ্চিয়েলাইজেশ্যন হৈছিলে, তাৰ পিছৰ পৰ্যায়ত যিসকল শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে, এতিয়া বাৰু যি আন অন্য কোনোবা বিভাগতো যদি আছে সেইসকল কৰ্মচাৰীয়ে এতিয়া যদি অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া পেঞ্চন হিচাপে পাইছে খুব বেছিতকৈ বেছি 1500, 2000, 3000 টকা এনেদৰে। আৰু সেই একেটা সময়তে যদি আমি চাওঁ এজন জনপ্ৰতিনিধি হওক বা আগৰ ওল্ড পেঞ্চনত পৰা এজন কৰ্মচাৰী যদি অৱসৰ গ্ৰহণ কৰে তেনেহ'লে তেওঁলোকে পেঞ্চন হিচাপে ভালমানখিনি টকা পায়। এতিয়া NPSটো চাবলৈ যদি আমি যাওঁ তেনেহ'লে বৃদ্ধ বয়সত বিশেষকৈ প্ৰয়োজন হয় তেওঁলোকক বহুত বেছি নিজৰ স্বাস্থ্যৰ বাবে কিবা এটা যত্ন ল'বৰ বাবে বা পৰিয়ালটো পোহপাল দিবৰ বাবে বা যিকোনো কৰিবৰ বাবে। তো সেই সময়তে তেওঁলোকে পেঞ্চন হিচাপে এই সামান্যতম পায়। আৰু এতিয়া OPS কৰিব লাগে বুলি সকলোৱে কৈয়ে আছে। OPSটো হ'লে ভাল, কাৰণ কেলৈ এতিয়া যদি আমি চাওঁ NPSতকৈ এতিয়া UPS বুলি এটা ওলাইছে, সেইটো আৰু যদি চাওঁ তেনেহ'লে তেওঁলোকৰ বাবে কৰ্মচাৰীসকলৰ বাবে আৰু এটা দুখজনক কথা। তেতিয়া OPSটো হ'লে ভাল মানে কি, এই তেওঁলোকৰ OPSত ভালমানখিনি সুবিধা পায় বা পেঞ্চন হিচাপে যদি আমি চাওঁ তেনেহ'লে NPSৰ তুলনাত আকাশ পাতালৰ পাৰ্থক্য। কৰ্মচাৰীসকলৰ কিদৰে তেওঁলোকৰ সেই ভৱিষ্যত বৃদ্ধ বয়সত তেওঁলোকৰ এইখিনি অৱস্থাটো, তো এইখিনি বস্তুটো হ'লে সকলোৰে বাবে সমান হ'ব লাগে। কৰ্মচাৰীসকলে সেইটো তেওঁলোকে জনাই আছে, পুৰণি পেঞ্চন হ'ব লাগে OPS। আৰু এতিয়া কি হয় কি নহয় এইখিনি যদি আমি চাওঁ তেনেহ'লে বিশেষকৈ OPS হোৱাৰ কোনো সম্ভাৱনা নাই। OPS হ'ব লাগে বুলি যিহেতু দাবী কৰি থকা হৈছিলে, কিন্তু OPS হোৱাৰ ক্ষেত্ৰত বিশেষকৈ আমি যোৱা সময়ছোৱাত যদি চাওঁ তেনেহ'লে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এটা কথা বিশেষকৈ কি হ'লে সকলোৰে বাবে হ'ব লাগে, যদি NPSটো হয় NPSেই হ'ব লাগে সকলোৰে বাবে, যদি OPS হয় সকলোৰে বাবে OPSেই হ'ব লাগে। তেতিয়া আগন্তুক সময়ত আৰু ইয়াৰ বিষয়ে কোনো ধৰণৰ এতিয়া এটা ভাল খবৰ অহা সম্ভাৱনাই দেখা নাই যে OPS হ'ব কৰ্মচাৰীসকলৰ। এতিয়া বিশেষকৈ যদি আমি চাওঁ তেনেহ'লে 2013 শিক্ষাগুৰুসকলৰ যিসকলে অৱসৰ গ্ৰহণ কৰিছে বিশেষকৈ তেওঁলোকে NPSত কিমানখিনি পেঞ্চন পাইছে আৰু তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। আৰু লাহে লাহে যেতিয়া নেকি এতিয়া যিসকলে নিযুক্তি পাইছে তেওঁলোকে সেইখিনি সময়ত সেইখিনি বুজি পাব যে NPSটো সঁচাকৈ কেনেকুৱা ধৰণৰ পৰিস্থিতিত তেওঁলোকক লৈ যাব বা কি হ'বগৈ। এতিয়া OPSটো আৰু হোৱা নোহোৱা আৰু কি কথা আছে। এতিয়া বাকী 13 চনত ৰিটায়াৰ হোৱা অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুসকলৰ আজি যদি অৱস্থা চাওঁ সেই 1500, 2000, 500, 600। তাৰ বিপৰীতে যদি আমি চাওঁ অন্য কৰ্মচাৰী এজনৰ, তো আকাশ পাতালৰ পাৰ্থক্য পেঞ্চন হিচাপে যিখিনি পায় তেওঁলোকে। পেঞ্চনটো তেওঁলোকৰ প্ৰাপ্য, আৰু প্ৰাপ্যটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে NPSত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলৰ অৱস্থা একেবাৰে শোচনীয়। তো দেখা যাওক কি হয় নহয় আগন্তুক সময়ত কেনেদৰে এইখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। আৰু যদি সঁচাকৈ ভালটো OPS কৰি দিয়ে তেনেহ'লে নিশ্চয় সকলোৰে বাবে ভাল হ'ব। সেইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে